নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰৰ ফালৰ পৰা মুকলি হৈছে। ভেলী ভিউ স্কুল নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে নাৰ্চাৰী KG টিচাৰ। 4টা পোষ্ট মুকলি হৈছে। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ BEd DLEd এণ্ড নলেজ অফ কম্পিউটাৰ। কেণ্ডিডেটছ উইথ মণ্টেছৰী ট্ৰেইনিং উইল বি প্ৰিফাৰ্ড। মণ্টেছৰী ট্ৰেইনিং থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। নম্বৰ পোষ্টটো হৈছে TGT টিচাৰ। 2টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট কম্পিউটাৰ ছায়েন্স। এজ লিমিট এজ পাৰ CBSE নৰ্মছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA or BSc IT, MSc IT or graduate with any discipline with PGDCA. কেণ্ডিডেটছ প্ৰিফাৰেঞ্চ লখিমপুৰ, ধেমাজি আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ভেলী ভিউ স্কুল, ৱাৰ্ড নং 8, BNSH ৰোড, নৰ্থ লখিমপুৰ 787001। এই এড্ৰেছত আপোনালোকে 29 মাৰ্চৰ ভিতৰত যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক আপোনালোকে কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ জব হয়। জব ভেকেঞ্চি এভেইলেবল এট গুৱাহাটীৰ 10টা পোষ্ট, আমিনগাঁৱৰ বাবে এটা, হাজোৰ বাবে এটা, শুৱালকুছিৰ এটা পোষ্ট, গড়চুকৰ বাবে এটা, গোৱালপাৰা লোকেশ্যনৰ বাবে এটা, লক্ষীপুৰ লোকেশ্যনৰ বাবে এটা, বঙাইগাঁৱৰ বাবে 3টা পোষ্ট, কোকৰাঝাৰ 2টা পোষ্ট আৰু গোসাইগাঁও এটা পোষ্ট, বিলাচীপাৰা 1, ধুবুৰী 1, মানকাছাৰ 1, শিলচৰ 10টা পোষ্ট আৰু মৰাণৰ বাবে 5টা পোষ্ট মুকলি হৈছে। ডেজিগনেশ্যন হ'ব ব্ৰাঞ্চ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 14,000। লগত PF আৰু ESIC আৰু আদাৰ ইনচেণ্টিভ থাকিব। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰ্ছ কেণ্ডিডেটসকলৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। আৰু ফৰ চেলছ এক্সপেৰিয়েঞ্চ কেণ্ডিডেট 12+ প্ৰিফাৰ্ড। চেলছ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। ৰেছপনচিবিলিটিছবিলাক দিয়া হৈছে। চেল SBI ক্ৰেডিট কাৰ্ড, মাষ্ট বি গুড ইন কমিউনিকেশ্যন, মাষ্ট ন' হাউ টু হেণ্ডেল প্ৰেছাৰ। এইখিনি আপোনালোকৰ ৰেছপনচিবিলিটি থাকিব লাগিব জবটোৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব, আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 3 নম্বৰ জবটো গুলচন পলিচ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ লুকিং ফৰ ফ্ৰেছাৰ BSc কেণ্ডিডেটছ ফৰ আৱাৰ ইথানল প্লেণ্ট এট গোৱালপাৰা, আছাম। গোৱালপাৰাৰ ইথানল প্লাণ্টৰ বাবে ফ্ৰেছাৰ্ছ BSc কেণ্ডিডেট বিচৰা হৈছে। টোটেল ভেকেঞ্চি মুকলি হৈছে 6টা। চেলাৰী দিয়া হ'ব 9,500। লগত PF আৰু ESICৰ সুবিধা পাব। ৱৰ্কিং আৱাৰ্ছ 8 আৱাৰ্ছ ৱৰ্কিং টাইম হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ মাৰ্কাজুল মাৰিফ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ প্ৰাইমেৰী টিচাৰ। 4টা পোষ্ট মুকলি হৈছে। মেথমেটিক্স ফেকাল্টি পোষ্ট 5, ইংলিছ ফেকাল্টি 6 পোষ্ট, ছ'চিয়েল ছায়েন্স ফেকাল্টি 6টা পোষ্ট, ছায়েন্স ফেকাল্টিৰ বাবে 5টা পোষ্ট মুকলি হৈছে। কম্পিউটাৰ ছায়েন্স ফেকাল্টি 5টা পোষ্ট, আছামিজ ফেকাল্টিৰ বাবে এটা পোষ্ট আৰু হিন্দীৰ ফেকাল্টিৰ বাবে 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ অল দ্য এবভ পোষ্ট, পোষ্ট গ্ৰেজুৱেশ্যন হেভিং BEd DLEd। ইয়াৰ লগতে 2 বছৰ টিচিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ৰেচপেক্টিভ ফিল্ডৰ ওপৰত। আৰু জবকেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। 9 নম্বৰতে আৰবিক ফেকাল্টি 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন PG বা UG ইন আৰবিক ইছলামিয়াত অৰ কেণ্ডিডেট হেভিং এলিমিয়াত ফেজলেট ডিগ্ৰী ফ্ৰম এনি মাদ্ৰাছা উইথ মিনিমাম 2 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন ৰেচপেক্টিভ ফিল্ড। 10 নম্বৰ পোষ্টটো হৈছে ইছলামিয়াত ফেকাল্টি। 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন PG বা UG ইন আৰবিক ইছলামিয়াত অৰ কেণ্ডিডেট হেভিং এলিমিয়াত ফেজলেট ডিগ্ৰী from any madrasa with minimum 2 years of teaching experience in respective field with good English communication skills। 11 নম্বৰ পোষ্টটো হৈছে ফিজিক্স ফেকাল্টি। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন হেভিং BEd DLEd প্লাছ 2 years of teaching experience in respective field। ইয়াৰ লগতে গুড কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ। 12 নম্বৰ এডুকেশ্যন ফেকাল্টি। এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন হেভিং BEd DLEd প্লাছ 2 years of teaching experience in respective field plus good communication skills in English।
13 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ইনচাৰ্জ, দুটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্লাছ মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ ইন হোষ্টেল এডমিনিষ্ট্ৰেটিভ পজিশ্যন প্লাছ গুড ইংলিছ কমিউনিকেশ্যন স্কিলছ। 14 নম্বৰ পোষ্টটো হৈছে ৱাৰ্ডেন, 8টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম প্লাছ এবিলিটি টু স্পীক ৰিড এণ্ড ৰাইট ইন ইংলিছ। 15 নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, 6টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে, লগতে মিনিমাম 2 বছৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ৰেচপেক্টিভ ফিল্ডৰ ওপৰত। 16 নম্বৰ পোষ্টটো হৈছে হোষ্টেল মাদাৰ, 2টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে, লগতে মিনিমাম 2 বছৰ অভিজ্ঞতা বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। জব লোকেশ্যনবোৰ হৈছে গুৱাহাটী, হোজাই, পদুমপুখুৰী, মুৰাঝাৰ, ওদালি, ৰূপাহী এণ্ড গোৱালপাৰা। এইকেইটা লোকেশ্যনত আপোনালোকে কাম কৰিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে আপোনালোকে যদি জববোৰৰ বিষয়ে আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 6টা বজাৰ ভিতৰত যোগাযোগ কৰি ল'ব। মেনশ্যন দ্য পোষ্ট ইউ আৰ এপ্লাইং ফৰ ইন ইয়ৰ CV। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে মেইল কৰি CV বা ৰিজিউমখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব আৰু আপোনালোকে 31 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো পিকো এক্সপ্ৰেছৰ ফালৰ পৰা মুকলি হৈছে। পিকো এক্সপ্ৰেছ আৰ হায়াৰিং ফৰ ছেলছ মেনেজাৰ। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ ৰিকুৱাৰ্ড B2B ছেলছ। জব লোকেশ্যন গুৱাহাটী হয়। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ নৰ্থ ইষ্ট ভয়েছ দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট। নম্বৰ পোষ্টটো হৈছে ট্ৰেভেল ডেস্ক অপাৰেশ্যন, এটা পোষ্ট মুকলি হৈছে। জেনেৰেল ৰিকুৱাৰমেণ্টছ ফিমেল কেণ্ডিডেট অনলি। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এক্সেলেণ্ট কমিউনিকেশ্যন স্কিলছ ইন ইংলিছ এণ্ড হিন্দী, প্ৰফিচিয়েণ্ট ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড ইণ্টাৰনেট ইউজেছ, ফ্লেক্সিবল ৱৰ্ক চিডিউল, ফুল টাইম ৱৰ্ক ফৰ হোম। B নম্বৰ পোষ্টটো হৈছে ভিডিঅ'গ্ৰাফাৰ, লোকেশ্যন হাটগাঁও, গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো কনফিডেণ্ট একাডেমী তামোলপুৰৰ ফালৰ পৰা মুকলি হৈছে। কনফিডেণ্ট একাডেমী তামোলপুৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT, 4টা পোষ্ট মুকলি হৈছে। ছাবজেক্টবোৰ হৈছে কেমেষ্ট্ৰি, ফিজিক্স, এডুকেশ্যন এণ্ড হিষ্ট্ৰী। চেলাৰী দিয়া হ'ব 12 to 20,000 ফৰ কেমেষ্ট্ৰি, ফিজিক্স বা এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি আপোনালোকক দৰমহা দিয়া হ'ব আৰু 10,000 to 15,000 দিয়া হ'ব এডুকেশ্যন আৰু হিষ্ট্ৰী টিচাৰৰ বাবে আৰু এক্সপেৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আপোনালোকৰ দৰমহা। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 55 ইয়াৰ্ছলৈকে কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ MA MSc ইন কনচাৰ্ণ ছাবজেক্টছ উইথ মিনিমাম 2 years এক্সপেৰিয়েঞ্চ। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 31 মাৰ্চৰ ভিতৰত পঠিয়াব পাৰিব। আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 31 মাৰ্চৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।